নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিল আপোনালোকলৈকে স্বাগতম। আপোনালোকক আজি প্ৰডাক্ট কিছুমান দেখাম, ভাল কোৱালিটি প্ৰডাক্ট। এইটো হ'ল সুপ্ৰিমৰ গাৰ্ডেন পাইপ হয়, 1 ইঞ্চি পাইপ। এইটো ৰোল চিষ্টেমত আহিব আৰু এইটো হ'ল আপোনাৰ 3/4 সাইজ, এইটো হ'ল 1 ইঞ্চি সাইজ। এটা ৰোলত ক'ব গ'লে 30 মিটাৰ থাকে, 100 ফুট দীঘল থাকে। আৰু বেয়াৰ নেটটো হ'ল এইটো, বেয়াৰ নেটটো আপোনাৰ 8 ফুট হাইটৰ থাকে, 4.5 ফুট হাইটৰ থাকে। আৰু বেয়াৰ নেটটো কেজি চিষ্টেমত আহে, 5.5 কেজিৰ পৰা 4.5 কেজি ৱেইট থাকে এটা বেয়াৰ নেটত। আৰু ইয়াৰ দীঘলটো ক'ব গ'লে 240 ফুটমান ওলায়, টানি পেলাই যদি আপোনালোকে ফিটিং কৰি পেলাই ফাৰ্মত লগায়। আৰু বেয়াৰ নেটটোত লগাবৰ কাৰণে এই ৰছীটো আছে, ভাল এটা কোৱালিটিৰ ৰছী, গ্ৰীনাৰ ৰছী। এইটো 3 mm চাইজৰ ৰছী। আৰু এইবিলাক য়েল্ল' কালাৰ চিলপলিন যিবিলাক আমি ছাপ্লাই দিওঁ, লং লাষ্টিং য়েল্ল' কালাৰ চিলপলিনটোত বান্ধিবৰ কাৰণে এইবিলাক ৰছী হয়। দিনটো বেছিকৈ যায়, 3 mm চাইজৰ ৰছী হয়। এইটো সোনকালে পচি নাযায়। এই প্ৰডাক্টটো অলপ ভাল প্ৰডাক্ট দিয়া হৈছে, আপোনালোকক দেখাই দিছোঁ। এইটো 9L হয়। যিমান দিন আপোনাৰ য়েল্ল' কালাৰ চিলপলিনখন লাষ্টিং কৰিব, সিমান দিন এই ৰছীটো লাষ্টিং কৰিব, পচি নাযায়। ভাল ৰছী এটা আপোনালোকক দেখাইছোঁ। আৰু এইবিলাক হ'ল ছাইড কাৰ্টেনবিলাকৰ চাইজবিলাক আপোনালোকক কৈ দিছোঁ। আৰু কিছুমান আমি হুক চিষ্টেম বনাই আনিছোঁ, এইবিলাক নতুনকৈ বনাই আনিছোঁ। প্ৰডাক্টবিলাক আপোনালোকক মই দেখাই দিছোঁ। ৰছী বান্ধিব পৰা ইয়াত সুবিধা আছে, হুক আছে। এই হুকবিলাকৰ ৰছী বান্ধি পেলাই আপোনালোকে হেং কৰিব পাৰিব। 8 ফুটৰ হাইটৰ আছে আৰু 9 ফুটৰ হাইটৰ আছে, 100 ফুটকৈ আছে দীঘলকৈ। দুটা কালাৰত অনা হৈছে, এটা হ'ল আপোনাৰ বগা হোৱাইট কালাৰ আনিছে, এটা য়েল্ল' কালাৰ। আৰু এই দুটা কালাৰ আনিছোঁ, এই দুটা কালাৰ এইটো কাৰণতে অনা হৈছে ছাপ্লাই দিবৰ কাৰণত ফাৰ্মৰ ভিতৰতো পোহৰ হৈ থাকে। আৰু এইখনৰ চাইজটো আপোনালোকক কৈ দিছোঁ, প্ৰায় ক'ব গ'লে 50 মিটাৰ আহে, 160 ফুট দীঘল ওলায়। আৰু ইয়াৰ হাইটটো 4 ফুটৰ হাইটৰ পাব, 8 ফুটৰ হাইটৰ পাব আৰু 10 ফুটৰ হাইটৰ পাব। এইবিলাক চব মানে ৰোল চিষ্টেমতে আহে, মানে থান হিচাপত আহে। পালবিলাক পেকিং হৈ আছে, আপোনালোকক দেখাই দিছোঁ। আৰু কোৱালিটিবিলাকো মই দেখাই দিছোঁ। 9L কোৱালিটি হয় পালবিলাক, 9L প্ৰডাক্ট হয়। 9L প্ৰডাক্ট হ'লে মানে সোনকালে বেয়া হৈ নাযায়, লাষ্টিংটো বেছিকৈ কৰে। চব 9L প্ৰডাক্ট মই ভালদৰে আপোনালোকক দেখাই দিছোঁ। আৰু এইবিলাক প্ৰডাক্টটো মই দেখাই দিছোঁ, চব 9L হয়। টাৰ্পলিন হয় ক'ব গ'লে, চব 9L হয় এইবিলাক। আৰু য়েল্ল' কালাৰ যোনটো আনিছোঁ ছাইড কাৰ্টেন, এইটো 9L। চব একেই প্ৰডাক্ট দেখাই দিছোঁ, প্ৰডাক্টবিলাক ভালদৰে ওচৰৰ পৰা। আৰু আপোনালোকে ল'ব হ'লে ডিছক্ৰিপশ্যনৰ লিংকত নাম্বাৰ দিয়া আছে, স্ক্ৰীনতো নাম্বাৰ মই শ্ব' কৰি থৈছোঁ, ইয়াতে কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে ল'ব পাৰিব। ফিডাৰ, মেনুৱেল লিংক, টাৰ্বো ফিডাৰ এইবিলাক ল'ব হ'লেও আপোনালোকে পাই যাব, 9L প্ৰডাক্টে পাব। আৰু ফিডাৰ দুটা কোৱালিটি পাব, এটা ষ্টিকডাল আপোনাৰ PVC পাইপৰ পৰা আহিব আৰু এটা ৰলিং ষ্টিকৰ আহিব। আৰু 9L হ'ব ষ্টিকডাল, সেইডালো মই আপোনালোকক দেখাম বাৰু, বেণ্ড কৰি লৈ পেলাই ভাগি নাযায়। আপোনালোকে যাৰটো দেখিছে পূৰা 9L হয়, এইটো পূৰা ফ্লেক্সিবিলিটি পূৰা 9L হয়। বেণ্ড কৰি দিলেতো ফাটি যোৱা নাই। আৰু ইয়াৰ ওপৰত মই গোটেই মানুহটো উঠি দিম, উঠি দিলেতো ফাটি নাযায়, বেণ্ড হৈ নাযায়। আপোনালোকক দেখাই দিছোঁ, মই উঠি দিছোঁ মানুহটো, উঠি মই জাম্পিং কৰি দিছোঁ, একো হোৱা নাই, দেখা পাইছে। কোৱালিটি আপোনালোকক দেখাই দিছোঁ, কোৱালিটিটো কেনেকুৱা আছে। পূৰা 9L হয়, হেভি মেটেৰিয়েলছৰ দিয়া হৈছে ফিডাৰবিলাক, 8 কেজি ফিডাৰবিলাক। এইডাল ফিডাৰ ষ্টিক দিয়া আছে, ফিডাৰ ষ্টিকডাল আপোনালোকে দেখা পাইছে, বেণ্ড কৰি দিছোঁ। ছাইড কাৰ্টেনটো কেনেকৈ আপোনালোকে মেনেজমেণ্ট কৰিব, যিটো আমাৰ ফালৰ পৰা ছাপ্লাই দি য়াংষ্টাৰ পলিটিৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ। 2 ফুটৰ মূৰে মূৰে হুক আছে। এই হুকবিলাকত আপোনালোকে এলুমিনিয়ামৰ মোটা তাঁৰটো ল'ব, লৈ পেলাই ইয়াতে আপোনালোকে হুক বনাই ল'ব। এই হুকটো বনাই ল'লে ভাল হয় উঠা নমা কৰিবৰ কাৰণে। যিমানটো চাইজত আপোনালোকক লাগে সিমানটো চাইজত এই হুকটো লগাই দিলে হৈ গ'ল, বান্ধি থাকিব নালাগে, সময়টো কম লাগে। আৰু এইটো পিয়'ৰ 9L হয়। এইটো মানে ওপৰৰ চিলপলিনটো যিমান দিন যাব ইয়াৰো লাষ্টিং সিমানেই কৰিব, বেয়া হৈ নাযায় ৰ'দত। আৰু য়েল্ল' কালাৰ দিয়া আছে, য়েল্ল' কালাৰ দিলে ভিতৰতো পোহৰ হৈ থাকে। আৰু হোৱাইট কালাৰো পাব, হোৱাইট কালাৰটোতো পোহৰটো ভিতৰলৈ গৈ থাকে। ছাইডৰ যোনটো ছাইড কাৰ্টেন আপোনালোকক এইটো দেখাই দিলোঁ মই। আৰু ইয়াৰ হাইটটো পাব 9 ফুটৰ হাইটৰ পাব, 8 ফুটৰ হাইটৰ পাব। এইটো ছাইড কাৰ্টেনৰ হাইটটো আছে 8 ফুট আছে তলৰ পৰা ওপৰলৈকে। আৰু ফাৰ্মখনৰ তলত অলপকৈ কোচ খাই আছে, বেছিকৈ এক্সেছ হৈ আছে, দেখিছে আপোনালোকে। 100 ফুটকৈ আহে এটা ৰোলত। আপোনালোকক দেখালোঁ ছাইড কাৰ্টেনটো কেনেকৈ মেনেজমেণ্ট কৰিব লাগে। তাহে কোবাব নোৱাৰিব কাৰণে পালটো ওপৰৰ পৰা এডাল ইয়াত আপোনালোকে ৰছী বান্ধিব, ৰছী বান্ধি পেলাই এডাল তলত বান্ধি দিব, বান্ধি লৈ লোৱা তাৰ ভিতৰত পালটো থাকিব। তেতিয়া পালটো মানে কি হ'ব, আপোনালোকে উঠা নমা কৰোঁতে পালটো মাটিফালে পৰি নাযায় আৰু বতাহ মাৰিলেও পালটো এৰুৱাই নিব নোৱাৰে, পালটো ছাপৰ্ট হৈ থাকিব। সেইটো হিচাপত আপোনালোকে ছাইড কাৰ্টেনটো মেনেজমেণ্ট কৰিব লাগে ছাইডত, তেতিয়া ভাল হয়। হেক্সা জালিটো পিয়'ৰ 9L হেক্সা জালি হয় আৰু গ্ৰীণ কালাৰ হয়। এই হেক্সা জালিটো আপোনাৰ সোনকালে পচি নাযায়, ইয়াৰ লাষ্টিঙো বেছি। আৰু 9L হয়, টানি দিলত ছিগি নাযায়, আপোনাৰ দীঘল হৈ ওলাইহে যায় ক'ব গ'লে। 9L প্ৰডাক্ট হয়। এইখন ফাৰ্মত বেৰা নেট লগোৱা আছে, বেৰা নেটটো কেনেকৈ লগাব লাগে সেইটো মই দেখাই দিছোঁ। তলফালে এডাল 3 mm ৰছী ভৰাব লাগে আৰু ওপৰফালে এডাল 3 mm ৰছী ভৰাই পেলাই ফিটিং কৰিব লাগে। ইয়াৰ হাইটটো 6 ফুট প্লাছ ওলায় ক'ব গ'লে। 3 mm ৰছীটো কেনেকৈ ভৰোৱা হৈছে আপোনালোকে দেখা পাইছে, এইটো পিয়'ৰ 9L হয়। এইটো
আৰু তলফালে চিলিঙি কৰি ল'ব লাগে 4 স্কোৱাৰটো ফাৰ্মখনত তেতিয়া ভাল হয় বেয়াৰ নেটটো লগাবৰ কাৰণে এইটো চিলিঙিটো 3 ফুট হাইটৰ চিলিঙি কৰি লগা হৈছে আপোনালোকে দেখা পাইছে 3 ফুট চিলিঙি কৰা হৈছে 4 স্কোৱাৰ গোটেই ফাৰ্মখন বেয়াৰ নেটটো এগতে ফিটিং কৰিব লাগে বেয়াৰ নেটটো সদায় 1 ইঞ্চি ফুটাৰ বেয়াৰ নেট লগাব লাগে তেতিয়া বাহিৰৰ পৰা চৰাই চিকটিবোৰ সোমাব নোৱাৰে বাহিৰৰ পৰা যদি চৰাই চিকটিবোৰ সোমাব তেতিয়া মুৰ্গীত প্ৰব্লেম আহি যাব বেমাৰ আজাৰ আপোনাৰ বাহিৰৰ পৰা গুচি যাব সেইটো কাৰণে বেয়াৰ নেটটো সদায় লগাওঁতে আপোনালোকে 1 ইঞ্চি ফুটাৰ বেয়াৰ নেটটো ইউজ কৰিব আৰু ওপৰত শিল্পলিনটো কেনেকৈ লগোৱা হৈছে মই দেখাই দিছোঁ য়েল্লো কালাৰ শিল্পলিনটো এই গোটেই য়েল্লো কালাৰ শিল্পলিনটো ফিটিং কৰি পেলাই লগাব লাগে ফাৰ্ম দুখন আছে এফালে এখন আছে ইফালে এখন আছে আৰু মাজতে এইটো চাংঘৰ আপোনালোকে দেখা পাইছে ফাৰ্মখনৰ হাতত দীঘল কিমান আছে এখন ফাৰ্ম 115 ফুট আছে 115 ফুটকৈ দীঘল 115 ফুটকৈ দুখন আছে আৰু বহলটো 20 ফুট আছে 20 ফুট আছে হয় এই যে ওপৰত যে পালটো লগাইছে কি পাল লগাইছে এইটো শিল্পলিন লগাইছে আজি কেইবছৰ হৈ গ'ল শিল্পলিন 2.5 বছৰ হ'ল আৰু 2.5 বছৰ হৈ গ'ল কোনো প্ৰব্লেম নাই হোৱা 2.5 বছৰ হৈ গ'ল মানে এতিয়ালৈকে ফাটিছে নেকি নাই ফটা নাই মানে 2.5 বছৰলৈকে এতিয়া একো হোৱাই নাই পালটো এইটো মানে চলি আছে হয় পালটো আপোনালোকক দেখাই দিছোঁ এইটো য়েল্লো কালাৰ শিল্পলিন লগাইছে এতিয়া 2.5 বছৰ হৈ গ'ল এতিয়ালৈকে পালটো ফটা একোৱে হোৱা নাই আপোনালোকে দেখা পাইছে দুইখন ফাৰ্মৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ 300 ফুট দীঘল আছে আৰু ইয়াৰ ওপৰত যোনটো পাল ইউজ কৰিছে পালটো এতিয়া 2017 চনতে লগোৱা পাল ওপৰত হেলাই আহি গৈছেগৈ এই য়েল্লো কালাৰ শিল্পলিনটো যোনটো অৰিজিনেল ISR মাৰ্ক থকা অৰিজিনেল হ'ব লাগিব য়েল্লো কালাৰ শিল্পলিন আপোনালোকক মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ হেলাই আহি গৈছে ইয়াৰ লাষ্টিংটো এতিয়া ক'ব গ'লে 8 বছৰ এতিয়া ৰানিং চলি আছে 2017 চনত লগোৱা আৰু এখন ফাৰ্মত নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা মোৰ 2017 চনতে কৰি থৈ গৈছিলোঁ 8 বছৰ হৈ গ'ল নিপুল ডিংকাৰ ছিষ্টেমতে দুইখন ফাৰ্ম চলাই আছে আৰু আপোনালোকক দেখালোঁ য়েল্লো কালাৰ শিল্পলিনটো ল'লে কি হয় আপোনালোকে দেখা পাইছে লাষ্টিংটো বহুত বেছি আপোনালোকৰ যিটো পইচা ইনভেষ্ট কৰিব পালখনত সেইটো আপোনালোকৰ মানে উচিত মূল্যটো আপোনাৰ ওলাই যায়গৈ ক'ব গ'লে দিনটো বেছিকৈ যায় মই ওচৰৰ পৰা ভালদৰে আপোনালোকক দেখাই দিলোঁ নিপুল ডিংকাৰ ছিষ্টেম হওক বা ফ্লট ডিংকাৰ ছিষ্টেম হওক সম্পূৰ্ণ ছেট আপোনালোকক ছাপ্লাই দিয়া হয় আৰু 15 দিনৰ আগে আপোনালোকে বুকিং কৰিব লাগিব আৰু ইম্পৰ্টেড কোৱালিটি প্ৰডাক্ট দিয়া হয় লিকেজৰ প্ৰব্লেম নাহে আৰু চেঞ্চিটিভ হিচাপত এইটো ফিটিং কৰিবলগীয়া হয় আমাৰ টেকনিচিয়ানে গৈ লৈ পেলাই আপোনালোকক ভালদৰে ফিটিং কৰি দিব তেতিয়া লিকেজৰ প্ৰব্লেম নাহে বহুতে নিজে ইউটিউবত ভিডিঅ' চাই পেলাই ফিটিং কৰে কিন্তু অভাৰফ্ল' লিকেজৰ এইবিলাক প্ৰব্লেম আহি যায় ইয়াত ফিটিংছৰো বহুত কথা আছে আৰু ইম্পৰ্টেড কোৱালিটি প্ৰডাক্ট হ'ব লাগিব ভাল প্ৰডাক্ট হ'ব লাগিব টেষ্টেড প্ৰডাক্ট হ'ব লাগিব আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ এতিয়াও নিপুল ডিংকাৰ ছিষ্টেমৰ ফিটিং কৰিবলগীয়া আছে 3খন ফাৰ্ম এতিয়া ফ্লট ডিংকৰ 3খন ফাৰ্মৰ বুকিং এতিয়া লগাই থৈছে এইবিলাক ফিটিংছৰ কাম আমাৰ চলি আছে গোটেই অল আছামত Ryan Little.